বিজনী টোলগেটত আজি ৰাতিপুৱা পাৰ হওঁতে তেওঁলোকে মোক ক'লে যে আপোনাৰ ফাষ্টেগটো বেয়া হৈছে, এনেকৈ কৈ তেওঁলোকে মোক 20 মিনিটমান সময় তাতে ৰখাই তাৰপিছত মোৰ পৰা ফাইন ল'লে। অথচ মোৰ তেতিয়া 575 মোৰ একাউণ্টত আছিলে, তথাপি মোৰ পৰা ফাইন লৈ ল'লে। মই তেনেকৈ গুচি গ'লোঁ। যেতিয়া উভতি আহোঁতে সেইখন ফাষ্টেগতে মোৰ ধুনীয়াকৈ গেট পাৰ হৈ গ'ল। তেতিয়া মই তেওঁলোকক কোৱেশ্যন কৰিলোঁ যে মোৰ যদি ফাষ্টেগটো ভালে আছিলে আপোনালোকে মোক একাউণ্টত পইচা থকাৰ পিছতো কিয় ফাইন লগালে? তেতিয়া ক'লে নাই আমাৰ হায়াৰ অথৰিটি আছে, আপুনি তাতে কথা পাতক কিবা থাকিলে। তেতিয়া মই NICৰ অফিচত গ'লোঁ। NICৰ অফিচত গৈ তেওঁলোকক কমপ্লেইন দিলোঁ। ক'লে নহয় আমাৰ এইটো এনেকুৱা ছিষ্টেমে, আমি একো কৰিব নাই, আপোনাৰ ক'ত কি কমপ্লেইন দিব লগা আছে আপোনালোকে দিয়ক। গতিকে এইটো এটা তাৰ পৰা গম পোৱা গ'ল যে NICৰ মানুহ আৰু ভেণ্ডৰ মিলি টোলগেটৰ থ্ৰুদি ৰাইজৰ ওপৰত এক লুটমাৰ চলাই আছে। তেওঁলোকে এক চেণ্ডিকেট চলাই আছে। 100খন গাড়ী কমচে কম 10খন গাড়ীক এনেকৈ ৰখাই তেওঁলোকে পইচা থকাৰ পিছতো তাৰ পৰা তেওঁলোকে ফাইনৰ নামত পইচা কালেকশ্যন কৰি আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এইটো অনতিপলমে এই ৰাইজক লুটা ব্যৱস্থাটো বন্ধ কৰে। ধন্যবাদ।